নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ইয়াতে আলোচনা কৰিবলৈ ওলাইছো দশম শ্ৰেণীৰ গণিতৰ বাস্তৱ সংখ্যাৰ অনুশীলনী 1.3 আগৰ ভিডিঅ'ত মই 1.1 1.2 ফালৰে কৰি দিছো তোমালোকে যদি চোৱা নাই তেনেহলে হেবিলাক ভিডিঅ' চাই লবা গতিকে এতিয়া মই এক্সাৰসাইজ 1.3 দিছে দেখুৱা যে √5 অপৰিমেয় আমি √5 টো অপৰিমেয় বুলি দেখুৱাব লাগে তো লেটস গো আমি কোৱেশ্চন নম্বৰ 1 ৰ সলিউশন কৰো গতিকে আমি কোৱেশ্চন নম্বৰ 1 ত দেখুৱাব দিছে যে দেখুৱা যে √5 অপৰিমেয় ঠিক আছে গতিকে আমি লিখিলো যে ধৰা হল যদি সম্ভৱ √5 অপৰিমেয় ঠিক আছে যদি সম্ভৱ আমাৰ কি √5 অপৰিমেয় এতেকে √5 equal to আমাক কি বুলি দেখাব দিছে অপৰিমেয় বুলি দেখাব দিছে হয়না আমি কি কৰি লৈছো √5 টুক আমি ধৰা হল যদি সম্ভৱ আমাৰ √5 টু পৰিমেয় আমি √5 টুক মই কি বুলি ধৰি লৈছো পৰিমেয় বুলি ধৰি লৈছো ঠিক আছে কাৰণ আমাক অপৰিমেয় বুলি এপ্ৰুভ কৰিব দিছে সেই কাৰণে মই ফাৰ্স্ট পৰিমেয় বুলি ধৰি লৈছো কাৰণ √5 টু অপৰিমেয় ন গতিকে পৰিমেয় বুলি মই জাস্ট এনে ধৰি ললো গতিকে পৰিমেয় হলে কি আছিল p/q আৰিত থাকে সেই কাৰণে p/q হল pq আমাৰ কি সহমৌলিক ঠিক আছে বুজি পাইছে ইয়ালৈকে গতিকে মই ইয়াক কি কৰিলো উভয় পক্ষক হোল স্কয়াৰ কৰিলো ঠিক আছে উভয় পক্ষক মই হোল স্কয়াৰ কৰিলো তাৰ পিছত √5 স্কয়াৰ কৰিলে এটা 5 আহিব আৰু ইয়াতে আমাৰ কি থাকিব p²/q² থাকিব নে নাথাকে এতেকে এটো আমাৰ কি হ'ব p² = 5q² থাকিব না নাই এটা তুমি নিজে চোৱা এই p² টুক এটো 5 টো ইয়াৰ লগত কি হৈছে পূৰণ হৈছে এফালে নিলে কি হ'ব হৰণ হ'ব এতেকে p² 5 এৰে বিভাজ্য এতেকে p² 5 এৰে বিভাজ্য p² যদি 5 এৰে p² 5 এৰে বিভাজ্য p² 5 এৰে বিভাজ্য হলে আমাৰ pও কি হ'ব আমাৰ 5 এৰে বিভাজ্য হ'ব pও আমাৰ কি হ'ব 5 এৰে বিভাজ্য হ'ব মানে নাই গতিকে আমি আৰু এবাৰ ধৰি লব লাগিব যে লেট ধৰা হল p = p ৰ মান মই কিমান ধৰিলো 5m ধৰি ললো ঠিক আছে বুজি লবা তোমালক গতিকে 5m হোল স্কয়াৰ p মানে 5m আৰু কি আছিল আমাৰ p = 5q² আছিল p জাগাত মই কি বহাইছো 5m বহাইছো p জাগাত মই 5m বহাইছো আৰু এফালে থাকিল আমাৰ 5 আৰু q মানে আমাৰ q² থাকিল q² মানে q² থাকিল বাস মই ইখিনিত p ৰ মান 5m পুট কৰি দিছো ঠিক আছে তাৰ পিছত এটো আমাৰ কিমান হ'ব 5 5 গুণ 25m² = 5q² তাৰ পিছত আমাৰ কি হ'ব 25 ক হয়নে নাই 25 5 ক আমাৰ কি হেৰে ডিভাইড হ'ব 5 এৰে ডিভাইড হ'ব না হ'ব আৰু এইফালে আমাৰ অনলি q² থাকিলে ইয়াতে আমাৰ কি থাকিব 5 5 গুণ 25 গতিকে 5m² = q² এতেকে আমি এতেকে কি লিখা লাগিব এতেকে q² এই q² টো এতেকে q² 5 এৰে বিভাজ্য হ'ব q² 5 এৰে বিভাজ্য হলে সেম q2 আমাৰ 5 এৰে বিভাজ্য হ'ব নে নহব q5 এৰে বিভাজ্য হ'ব এতিয়া আমি কি দেখিলো দেখা গল যে কি দেখিলো আমি দেখিলো যে p আৰু q ৰ সাধাৰণ আৰু p আৰু q ৰ সাধাৰণ উৎপাদক আমি কি দেখিলো 5 দেখিলো হয়নে নাই দেখা গল যে p আৰু q ৰ সাধাৰণ উৎপাদক কিমান দেখা গল যে p আৰু q ৰ সাধাৰণ উৎপাদক 5 হয়নে নাই ইয়াতো পাস পাইছো তাতে পাস পাইছো যেটো আমাৰ বিৰুদ্ধ হয়নে নাই এতেকে আমাৰ √5 কি হ'ব আমাৰ অপৰিমেয় হ'ব মোৰ অলপ জায়গা লাগিছিল বাৰু নথৰিলি ইয়াতে লিখি দিছো এতেকে √5 কি অপৰিমেয় কাৰণ আমি কি বুলি ধৰিছিলো পৰিমেয় বুলি ধৰিছিলো কিন্তু আমি প্ৰুফ কৰি দেখিলো যে √5 টো এটা আমাৰ আসলতে অপৰিমেয় সংখ্যা বুজি পাইছা তোমালোক গতিকে ভিডিওটো তোমালোকে পজ কৰি
ভালদৰে চাবা ঠিক আছে কাৰণ অকনমান লং হৈছে যেহেতু ভালদৰে পজ কৰি কৰি নেকে ভালদৰে চাবা ঠিক আছে এটুই আৰু √5 অপৰিমেয় গতিকে তোমালোকক মই এইখিনিতে মই আৰু এটা কম যে যেহেতু তোমালোকে মানে √5 টো অপৰিমেয় বুলি মই তোমালোকক প্ৰুফ কৰি দিলো গতিকে এইখিনিত মই তোমালোকক আৰু এটা মানে ক'ব বিচাৰো যে ইয়াতে √5 বুলি আহিছে এক্সামত তোমালোকক বা কেতিয়াবা √2 দিব পাৰে √3 ও দিব পাৰে হেগিটাও তো একটা অপৰিমেয় সংখ্যা ন গতিকে তেনেকৈ প্ৰুফ কৰিব আহে গতিকে তোমালোকে এক্সাম্পল 9 প্ৰমাণ কৰা যে এক্সাম্পল 9 প্ৰমাণ কৰা যে √3 এটা আমাৰ অপৰিমেয় সংখ্যা এইটো চাবা আৰু ইয়াতে উপপাদ্য তোমাৰ কোনটো উপপাদ্য 1.4 ইয়াতে আছে আমাৰ √2 অপৰিমেয় ঠিক আছে √2 অপৰিমেয় সংখ্যা √3 অপৰিমেয় সংখ্যা 1.4 চাবা উপপাদ্য আৰু ইয়াতে তোমাৰ দিয়া আছে এক্সাম্পল 9 গতিকে এইগিটাও সেম টু সেম মই যেনেকুৱা নিয়মত কৰি দিছো তেনেকুৱা নিয়মতো কৰিবা নাটো বা কিতাপতো আছে তেনেকুৱা নিয়মতো কৰিব পাৰিবা গতিকে এই দুটা চাবলৈ তোমালোকে একদম পাহৰি নাযাবা ঠিক আছে এক্সামত আহি থাকে আৰু আহিব এবাৰ আমাক কোৱেশ্চন নম্বৰ 2 ত কৈছে যে দেখুৱা যে 3 + 2 √5 এটা আমাৰ অপৰিমেয় সংখ্যা গতিকে এইটো আমি কৰিম যে ধৰা হল যদি সম্ভৱ 3 + 2 √5 এটা আমাৰ কি পৰিমেয় আমাক অপৰিমেয় বুলি প্ৰমাণ কৰিব দিছে কিন্তু আমি পৰিমেয় বুলি আমি জাস্ট ধৰিহে লৈছো ঠিক আছে পৰিমেয় বুলি ধৰি ললে 3 + 2 √5 কি হ'ব আমাৰ p/ কি হ'ব না নহয় যত আমাৰ p q কি আমাৰ সহমৌলিক বুজি পাইছে ইয়ালৈকে গতিকে আমাৰ কি হ'ব 2 √5 টো এফালে ইয়াতে থাকিল গতিকে 3 টো এফালে আমাৰ প্লাসত আছে এফালে নিলে আমাৰ কিমান হ'ব -3 হ'ব আৰু ইয়াতে তো আমাৰ 2 √5 থাকিলে ন গতিকে মই যদি লহাগুলে ইয়াতে q থাকিব p - 3q হ'ব নে নহব আৰু ইয়াতে অনলি √5 থাকিব প্লাস আৰু 2 টো আমাৰ ইফালে আহিব 2q হ'ব নে নহব গতিকে এতেকে আমাৰ কি হল p - 3q/2q এটো আমাৰ কি হল পৰিমেয় হল এটো আমাৰ পৰিমেয় মানে নাই হে এটো যদি পৰিমেয় মানে তাৰ মানে কি আমাৰ √5 টো পৰিমেয় হে √5 পৰিমেয় কিন্তু √5 টো তা আসলতে কি অপৰিমেয় সংখ্যা কিন্তু √5 টো আসলতে আমাৰ এটা কি অপৰিমেয় আমাৰ এই সত্যতাৰ বিৰোধ কৰে হয়নে নাই এই সত্যতাৰ বিৰোধ কৰে গতিকে এটো লিখিব পাৰা আৰু গতিকে 3 + 2 √5 অপৰিমেয় 2 √5 অপৰিমেয় এইটোৱে প্ৰুফ কৰিব দিছে আমাক ঠিক আছে গতিকে এবাৰ আমাক কোৱেশ্চন নম্বৰ 3 ত কৈছে যে দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় ঠিক আছে এইগিটাক আমাক অপৰিমেয় বুলি দেখুৱাব দিছে গতিকে সেম নিয়ম ঠিক আছে ফাৰ্স্ট আমি কৰিম কোৱেশ্চন 3 1 হেতু সলিউশন কৰিম গতিকে আমি লিখিম যে ধৰা হল যদি সম্ভৱ 1/√2 অপৰিমেয় ঠিক আছে যেহেতু আমাক 1/√2 ধৰা হল পৰিমেয় ঠিক আছে আমি এটো অপৰিমেয় বুলি দেখাব দিছে গতিকে আমি এনে জাস্ট পৰিমেয় বুলি ধৰি লৈছো ঠিক আছে পৰিমেয় বুলি ধৰি ললো এতেকে 1/√2 আমাৰ কিমান হ'ব p/q pq সহমৌলিক বুজি পাইছা এতেকে আমাৰ কিমান হ'ব ইয়াতে আছিল আমাৰ 1/√2 ইয়াতে এটা √2 ইনটু হ'ব আৰু ওপৰতো এটা √2 পূৰণ হ'ব এইটো নিয়ম জানা তোমালোকে ইয়াতে p/q থাকিল ওপৰত থাকিল √2 আৰু তলত দুটা √2ৰ পৰা এটা 2 ওলাই আহিব ইয়াতে থাকিল আমাৰ p/q মানে নাই এতেকে আৰু আমি যদি এনেকৈ বজ্ৰ পূৰণ কৰো কিমান হ'ব √2 কি হ'ব আৰু ইয়াতে আমাৰ কিমান হ'ব 2p হ'ব নে নহব তাৰ পিছত এতেকে √2 এফালে যদি √2 থাকে এফালে 2p মানে নাই 2p কি ৰে q ৰে ডিভাইড হ'ব নে নহব q ৰে ডিভাইড হ'ব এতেকে 2p/q টো আমাৰ কি হল যেটো p/q আৰিত আছে পৰিমেয় হল মানে নহল পৰিমেয় হে
সেয়েহে ৰুটটো আমাৰ কি হ'ব সেয়েহে আমাৰ ৰুটটো পৰিমেয় কিন্তু ৰুটটো এটা কি সংখ্যা আচলতে অপৰিমেয় সংখ্যা হয়নে নহয় কিন্তু ৰুটটো অপৰিমেয় এই সত্যতাৰ বিৰোধ কৰে এই সত্যতাৰ বিৰোধ কৰে গতিকে 1/√2 এটা আমাৰ কি হ'ব অপৰিমেয় সংখ্যা হ'ব গতিকে 1/√2 এটা গতিকে 1/√2 আমাৰ কি হ'ব অপৰিমেয় হ'ব আমি ইয়াতে প্ৰথম পৰিমেয় বুলি ধৰি লৈছিলো ঠিক আছে তাৰ পিছত আমি এনেকে দেখালো যে √2 এটা 1/√2 এটা কি আমাৰ আচলতে অপৰিমেয় ঠিক আছে এবাৰ আমি কৰি চাম 2 নম্বৰটো তেনেকুৱাকৈ কৰিব লাগিব যে ধৰা হ'ল যদি সম্ভৱ ধৰি লৈছো দেই যদি সম্ভৱ 7√5 পৰিমেয় বুলি ধৰি লৈছো ঠিক আছে এতেকে 7√5 = p/q pq আমাৰ কি pq আমাৰ সহমৌলিক হয়নে নাই এতেকে মই যদি এফালে যদি √5 টো ৰাখো 7 টো এফালে ইনটু হৈ আছে হেফালে গেলে কি হ'ব আমাৰ obviously হৰণ হ'ব গতিকে 7q ৰে p ডিভাইড হল আমি এতিয়া কি দেখিলো এটো পৰিমেয় হল p/7q আমাৰ কি পৰিমেয় হয়নে নাই পৰিমেয় তাৰ মানে কি হ'ব আমাৰ হে √5 ও পৰিমেয় হে এটো পৰিমেয় মানে √5 টো পৰিমেয় হে √5 পৰিমেয় কিন্তু √5 টো আচলতে এটা কি কিন্তু √5 টো আমাৰ এটা অপৰিমেয় সংখ্যা এই সত্যতাৰ বিৰোধ কৰে গতিকে 7√5 অপৰিমেয় হ'ব হেতুৱে বুজি পাইছা তোমালোক তাৰ পিছত তিনিটো আমাক প্ৰুফ কৰিব দিছে যে 6 + √2 এটা অপৰিমেয় বুলি দেখাব দিছে 3 নম্বৰটো আমি তেনেকৈ কৰি লম যে ধৰা হ'ল যদি সম্ভৱ 3 নম্বৰটো আমি এনেকৈ লিখি লম যে ধৰা হ'ল যদি সম্ভৱ 6 + √2 এটা পৰিমেয় সংখ্যা পৰিমেয় বুলি ধৰি ললো এতেকে কি হ'ব আমাৰ 6 + √2 = p/q হ'ব হয়নে নাই pq কি আমাৰ সহমৌলিক ইয়াতে আমি ব্ৰেকেটত লিখি ললো সহমৌলিক বুলি এতেকে √2 আমাৰ এফালে থাকিল আৰু 6 টো যেহেতু এফালে আমাৰ প্লাস হৈ আছে হেফালে গলে কি হ'ব আমাৰ -6 হ'ব হবনে নহব -6 হ'ব √2 আমি যদি লহাগু উলিয়াই এটো আমাৰ p - 6q হ'ব গতে এটো আমাৰ পৰিমেয় হল হয়নে নাই এতেকে p - 6q/q পৰিমেয় হে √2 পৰিমেয় হয়নে নাই এটো পৰিমেয় মানে √2 টো পৰিমেয় কিন্তু আসলতে √2 টা কি √2 টা আমাৰ অপৰিমেয় সংখ্যা মানে না এই সত্যতাৰ বিৰোধ কৰে গতিকে যেহেতু আমাৰ √2 টা অপৰিমেয় সংখ্যা এটা তাৰ বিৰোধ কৰে গতিকে আমাৰ কি হ'ব গতিকে 6 + √2 টা আমাৰ অপৰিমেয় সংখ্যা হ'ব মানে নাই গতিকে 6 + √2 অপৰিমেয় এটোৱে বুজি পাইছা তোমালোক গতিকে কোৱেশ্চন নম্বৰ গতিকে আমাৰ এই চেপ্টাৰটোত এইখিনি আছিল আশা কৰো তোমালোকে বুজি পাইছা